জালুকবাৰী আৰক্ষী থানাত বিজেপি নেতাৰ বিৰুদ্ধে কংগ্ৰেছৰ এজাহাৰ। কংগ্ৰেছ নেতা ৰাহুল গান্ধীক মুকলিকৈ হত্যাৰ ভাবুকি দিয়া বিজেপি নেতাৰ বিৰুদ্ধে কংগ্ৰেছৰ এফআইআৰ। জালুকবাৰী মণ্ডল কংগ্ৰেছৰ এটা সজাতি দলে আজি জালুকবাৰী আৰক্ষী থানাত বিজেপি 4গৰাকী নেতাৰ বিৰুদ্ধে দিয়ে এজাহাৰ। বিৰোধী দলপতি নেতা এজনক মুকলিভাৱে হত্যাৰ ভাবুকি দিয়াৰ পিছতো প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী নিচুপ হৈ থকাটো দেশৰ গণতন্ত্ৰৰ বাবে এক ভাবুকি। এই ক্ষেত্ৰত এজাহাৰৰ ভিত্তিত বিজেপি নেতা কেইগৰাকীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাই সজাতি দলটোৱে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম এনি। আজি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি ভূপেন কুমাৰ বৰাদেৱৰ নিৰ্দেশ মৰ্মে জালুকবাৰী ব্লক কংগ্ৰেছৰ মাননীয় সভানেত্ৰী ৰশ্মি দাস ডাঙৰীয়াৰ নেতৃত্বত আমি জালুকবাৰী পুলিচ থানালৈ আহিছিলোঁ, এটা সজাতি দল। আমি আজি এখন এফআইআৰ থানাৰ মাননীয় ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক অৰ্পণ কৰিছোঁ, যিখন এফআইআৰত আমি যোৱা কিছুদিন আগতে বিৰোধী দলপতি আমাৰ শ্ৰদ্ধাৰ ৰাহুল গান্ধী ডাঙৰীয়াক মৃত্যুৰ ভাবুকি দিয়া কেইজনমান বিজেপি নেতা, যিকেইজন বিজেপি নেতাই অপেনলি ৰাহুল গান্ধী ডাঙৰীয়াক মৃত্যুৰ ভাবুকি দিছে, তাৰ পিছতো আজি পৰ্যন্ত মাননীয় প্ৰধানমন্ত্ৰী মহাশয়, মাননীয় ভাৰতবৰ্ষৰ হোম মিনিষ্টাৰ, আজি অসমৰ মুখ্যমন্ত্ৰীকে আদি কৰি বিজেপি দলৰ সভাপতি মনে মনে আছে, মৌন হৈ আছে। আমি তেওঁলোকক সুধিব বিচাৰিছোঁ যে ভাৰতবৰ্ষত আইন শৃংখলা কোন পৰ্যায়ত গতি কৰিছে। আজি ভাৰতবৰ্ষত সাধাৰণ মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নাইকিয়া হৈছে, তাত আজি ৰাহুল গান্ধীৰ দৰে এজন নেতাক মুকলিভাৱে মৃত্যুৰ ভাবুকি দিয়া হৈছে, তাৰ পিছতো আজি আপোনালোকে মনে মনে আছে। কিন্তু অসমত যদি কোনোবাই এটা কবিতা লিখে, সেই কবিতা লিখা মানুহগৰাকীক বিচাৰি বিচাৰি আনি জেল হাজতলৈ পঠোৱা হৈছে, কিন্তু আজি বিৰোধী দলৰ দলপতিজনক মৃত্যুৰ ভাবুকি দিয়া হৈছে। দাদি কি জেইছা হাল হোগা, এনেকুৱা ধৰণৰ শব্দ কোৱা হৈছে। তাৰ মানে কি, ইন্দিৰা গান্ধী ডাঙৰীয়ানীক গুলীয়াই হত্যা কৰা হৈছিল আৰু ৰাহুল গান্ধী ডাঙৰীয়াকো গুলীয়াই হত্যা কৰাৰ ভাবুকি দিয়া হৈছে, তাৰ পিছতো আজি তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। আজি আমি এফআইআৰৰ জৰিয়তে এটেম্প টু মাৰ্ডাৰ কেছত তেওঁলোকৰ ওপৰত নন বেলেবল ৱাৰেণ্ট উলিয়াই কিনে তেওঁলোকক এৰেষ্ট কৰিব লাগে আৰু আইনগতভাৱে তেওঁলোকক শাস্তি দিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। বিজেপিৰ লিডাৰ কেইজনৰ নাম হৈছে তৰবিন্দৰ সিং মাৰোৱা, সঞ্জয় গায়কোৱাড, মিনিষ্টাৰ অফ ষ্টেট ৰেলৱেজ ৰবনীশ বিট্টু আৰু ইউপি গভৰ্ণমেণ্টৰ মিনিষ্টাৰ ৰঘুৰাজ সিং। এইকেইজন নেতাই মুকলিভাৱে যিহেতু ৰাহুল গান্ধী ডাঙৰীয়াৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে, গতিকে এইকেইজন নেতাক অনতিবিলম্বে নন বেলেবল ধাৰাত এৰেষ্ট কৰি এটেম্প টু মাৰ্ডাৰ কেছৰ এগেইনষ্টত তেওঁলোকক ধাৰা লগাই এৰেষ্ট কৰিব লাগে আৰু আইনগতভাৱে ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ।